26 মাৰ্চত গতিকে 24 বছৰটোক মোক আপোনালোকে ৰাইজৰ হৈ কাম কৰিব দিয়ক। কংগ্ৰেছ এডিপি বিজেপি এইবিলাক পাতি থাকিলে কাম কৰিব নোৱাৰি। গতিকে আপুনি 26ৰ পিছত কোন মন্ত্ৰী হয় পিছৰ কথা, কিন্তু 26লৈকে ভগৱানে অসমৰ মুখ্যমন্ত্ৰী কৰি দিছে যে তই অসমৰ কিবা এটা পৰিৱৰ্তন কৰ। গতিকে এইকেইটা দিন মোৰ কাম হৈছে ডেভেলপমেণ্ট কাম কৰা। যদি মই এইবিলাক অমুকে অমুক কৈছে, আপোনালোকে মোৰ ওচৰত আহি গ'ল, মই তমুকে তমুক বুলি ক'লোঁ, তাৰ ওপৰত তেওঁক সুধিলে, তাৰপিছত আপোনালোকে মোক আহি ক'ব তেওঁ এনেকৈ কৈছে আপুনি কি কয়, এইবিলাক কৰি থাকিলে কাম কেতিয়া কৰিম? সেইকাৰণে এতিয়াও ৰণোজ পেগু ডাঙৰীয়া মই IIM চাব আহিছোঁ। ইয়াৰ পৰা আমি ৰাজদৰ বৰা স্কুল সেইটো চাব গৈ আছোঁ। তাৰপিছত নতুন জিলা এখন হ'ব, উপজিলাও 15 আগষ্টৰ আগত আমি কৰিব লাগে, তাত গৈ আছোঁ। গতিকে মোৰ কাৰণে অন্ততঃ 25 আগষ্টলৈকে মই কামেই কৰিম। 25 আগষ্টৰ পিছতহে ৰাজনীতি কৰিম। পুৰণা সমষ্টিৰ ভোটাৰ লিষ্ট বনাব লাগিব। যেনেকৈ এটা বিহালী বুলি আমি এটা নতুন সমষ্টি জানো, কিন্তু ইলেকশ্যন হ'ব পুৰণা সমষ্টি। তাৰমানে তেওঁলোকে এমাহলৈ আকৌ ভোটাৰ লিষ্টখন নতুনকৈ বনাব লাগিব। সেইকাৰণে মই ভাবোঁ যে অসমত বাই ইলেকশ্যনটো বাকী ৰাজ্যতকৈ অকণমান দেৰি হ'ব।